Hello guys, welcome back to my channel. Keep learning. হা কৰো সবে ভালে আছে। সো আপোনালোকে মোক কৈছিলে যে মই এটা ৰিজনিং সেশন আনিব লাগে আপোনালোকৰ। ফাৰ্স্ট ৰিজনিং সেশন এটা আনিব লাগে। সো ইমান দিন মই জিএস ৰ টপিক বিলাক স্টাৰ্ট কৰিছো। আজি ফাৰ্স্ট আমাৰ ৰিজনিং যোনটো সেশন এটো ক্লাস 1 হয়। ৰিজনিং সেশন ক্লাস 1 মই আপোনালোকৰ কাৰণে লৈ আনিছো। তো ইয়াতে এটা বস্তু দেখা যায় যে আমাৰ যোনটো মই প্ৰিভিয়াস ইয়াৰ গ্ৰেড 3 হওক বা গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক আপোনালোকৰ যোনটো হয় ৰিজনিংৰ কোডিং মানে যোনটো আপোনালোকৰ কিছুমান কোড দিয়া থাকে হেতু চেঞ্জেস কৰি পেলাই আপোনালোকৰ কেনেকৈ সলভ কৰিব পাৰি তাৰে দুই তিনটা কোৱেশ্চনটো থাকে মানে ডিফাইন ফৰ্মৰ থাকে মানে কিছুমান থাকে নিউমাৰিক্স কিছুমান বেলেগ বেলেগ সো আমি কৰিম আমি এটো আজি ফাৰ্স্ট ক্লাস কৰিম সেকেন্ড ক্লাসটো কৰিম আৰু এটা এটাকে সো স্পেশালি আপোনালোকে মই গ্ৰেড 4 ৰ কাৰণেও এখিনি বহুত ইম্পৰ্টেন্ট বাট গ্ৰেড 3 ৰ কাৰণেও আপোনালোকৰ ইম্পৰ্টেন্ট হয় যদি আপুনি মোৰ চেনেলটোত নতুন আহিছে প্লিজ মোৰ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব সো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো চাও ইন এ সাৰ্টেন কোড ল্যাঙ্গুৱেজেস কম্পিউটাৰ ইজ ৰিটেন এজ দিস হাউ উইল মেডিসিন would be written in that code মানে কৈছে যে এটো কোডত যদি কম্পিউটাৰটো এটো ল্যাঙ্গুৱেজত বনোৱা হয় কোড হিচাপে দেন এটো যোনটো মেডিসিন হয় হেতু কেনেকৈ লিখা হ'ব অপচন বিলাক দিয়া আছে সো আমি এইটো কৰাৰ আগতে মই আপোনালোকক এটা বস্তু কৰিব দিম আপোনালোকে যোনটো ABCD এলফাবেট আছে সেই এলফাবেট খিনি X Y Z লৈকে প্ৰথমতে লিখি লব আৰু নাম্বাৰিং কৰি লব 1 2 3 4 হেনেকে নাম্বাৰিং এটা কৰি লব যেতিয়া নোট খিনি মেইনটেইন কৰিব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে হেনেকা নাম্বাৰিং কৰিলে আপোনালোকৰ কোৱেশ্চন বিলাক সলভ হৈ যাব সো ফাৰ্স্ট কোৱেশ্চনটো আমি চাও প্ৰথমতে কি লিখা আছে কম্পিউটাৰটো কি বুলি লিখা আছে R F U V Q N P C মানে এইটো তো ইয়াতে এটা বস্তু চাওক এইটোৰ C গৈ পেলাই ইফালে লাষ্ট ওয়ার্ডটো হৈছে আৰু এইটো R হৈছে মানে প্যাটাৰ্নটো কি হ'ব আপোনাৰ মেডিসিনটো সেম হ'ব ঠিক আছে এইবিলাক প্যাটাৰ্ন আপোনালোকে যেতিয়া প্ৰ্যাকটিস কৰিব তেতিয়া তাকে গম পাই যাব এতিয়া মই কৰাই আছো ইকাৰণে চাওক ইয়াতে এইটো শিওৰ হয় যে আমাৰ ফাৰ্স্টৰ ওয়ার্ডটো লাষ্টৰ ওয়ার্ড হ'ব মানে লাষ্টৰ ওয়ার্ডটো M হ'ব তো ইয়াত চাওক লাষ্টৰ ওয়ার্ড কোন দুটাত আছে এই দুটাত আছে সো এই দুটা শিওর এলিমিনেট হৈ গল এই দুটা অপশন কেতিয়াও নহয় আৰু নেক্সট এটা ওয়ার্ড দেখুৱাইছে যে ইয়াৰ ফাৰ্স্টৰ ওয়ার্ডটো মানে চাওক R লিখিছে ন C আৰু R মানে ইয়াৰ প্ৰথম ওয়ার্ডটো কি হ'ব আপোনালোকৰ চাওক C to R হৈছে R to C হৈছে ঠিক আছে তো ইয়াৰ প্ৰথম ওয়ার্ডটো কি আছে M আছে M টো গৈ পেলাই কি হল লাষ্টত হৈ গল তো লাষ্টৰ ইটো প্ৰথমতে হ'ব কাৰণ ইয়াৰ যোনটো C টো হেতু কি হৈছিল লাষ্টত হৈছিল আপোনালোকৰ আৰু R টো ফাৰ্স্টত হৈ গৈছিল তো ইয়াৰ E টো ফাৰ্স্টত হৈ গল তো ইয়াত দুইটাতে দেখা আছে সেম আছে সো আপোনালোকে ডিফাৰেন্স চেঞ্জ কৰি চাব লাগিব ইয়াত আৰু কিবা কমন আছে নেকি চাওক তো ইয়াত চাওক এটা ওয়ার্ড আছে চাৰিটা এইফালে আছে চাৰিটা হেইফালে আছে এনেকুৱা নহয় ইয়াৰ প্ৰথমতে চাৰিটা ওয়ার্ড কি আছে আপোনালোকৰ তিনটা ওয়ার্ড এইফালে ধৰক তিনটা ওয়ার্ড হেইফালে ধৰক ঠিক আছে তেনেকৈ নহয় আছে তো কেনেকৈ কৰিব আপুনি প্ৰথমতে C R হৈ গল O F হৈছে M U হৈছে P V U V তো আপোনালোকে এটা বস্তু চাব যে ইয়াত যোনটো আছে আপোনালোকৰ P আৰু U তো কি লিখা আছে ইয়াত ক্ৰস হৈছে সব P Q এটো এনেকে ক্ৰস হৈছে U V P Q তো ইয়াত চাও আমি আমাৰ কোনটো মাজৰ দুটা বেলেগ বেলেগ হ'ব D টো কি হ'ব D টো গৈ পেলাই হ'ব আপোনাৰ E আমি কি কৈছিলো V ৰ পিছত U V হ'ব তো মানে I পিছত কি হ'ব ইয়াত J হ'ব তো চাওক কোন দুটা J E কোন দুটা হৈছে লাষ্টৰটো চাওক কোনটো J E হৈছে
এইটো যে ই হৈছে সো আমাৰ অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ বুজিছেনে যদি আপোনালোকে নাই বুজা মোক প্লিজ কমেন্ট সেকশনত জনাব নেক্সট ইয়াৰ কোৱেশ্চনটো আছে 2 নম্বৰ কোৱেশ্চনটো চাওক আপোনালোকৰ আছে 2 নম্বৰ আপোনালোকৰ কোৱেশ্চনটো আছে যে এই সার্টেন কোড বিলাক এনেকে দিয়া আছে তো আনসারটো কি হ'ব সো ইয়াৰ আনসারটো আমি কৰি দেখুৱাও কি হ'ব চাওক ইয়াত কমন ডিজিট কি আছে এই দুটাৰ কমন ডিজিট আছে এই দুটাৰ কমন ডিজিটটো আছে আমাৰ 4 কমন ডিজিট হয় তো কমন ডিজিটত ইয়াত কি হয় আপোনালোকৰ ফাৰ্স্ট দুটাৰ কমন ডিজিট হয় গুড তো গুডৰ কি হয় গুড কমন ডিজিট হয় তো গুডৰ টু 4 হয় নেক্সট আপোনালোকৰ চাওক এই দুটাৰ কি হয় পিকচাৰ পিকচাৰ তো পিকচাৰ পিকচাৰত কমন কি আছে পিকচাৰ টু 7 হৈ যায় ঠিক আছে সো 7 means picture তো আপোনালোকে সেকেন্ড স্টেটমেন্টটো মতে আপোনালোকৰ যোনটো সেকেন্ড স্টেটমেন্ট হয় হেইটো চাওক 4 7 8 তো আমি 4 টো কি হয় গুড 7 টো কি হয় পিকচার তো সেকেন্ড স্টেটমেন্ট মতে সি টো কিমান হ'ব 8 তো অপশন 8 মানে সি যোনটো হয় সি মানে অপশন ডি 8 ঠিক আছে নেক্সট আপোনালোকৰ কি দিয়া আছে rose is coded as 6821 okay rose is coded at 6821 chair is coded at 73456 preach তো আমি কি চাব লাগিব rose আৰু chair টো একেলগে লিখো ঠিক আছে r o s e rose আৰু কি c h a i chair তো তলত ইয়াত লিখি যাব 6821 chair টো কি বুলি লিখিছে 73456 তো এই দুটাৰ পৰা আমি এটা বস্তু দেখা পাও যে s টোৰ কোড কিমান হয় 2 তো হেনেকে ইৰ কোড কিমান হয় আপোনালোকে প্লিজ কমেন্ট সেকশনত জনাব 1 আৰু এৰ কোড হ'ব 4 সিৰ কোড হ'ব 7 এইচৰ কোড হ'ব 3 সো এতিয়া আমি কোডিং খিনি উনাই লও তো সার্চৰ কিমান হ'ব হেতু দিছ এছৰ আমি কিমান কৈছিলো 2 ইৰ হৈছে 1 এ হৈছে আমাৰ 4 আৰ হৈছে কিমান আপোনালোকৰ 6 অলৰেডি দিয়া আছে সি কিমান কৈছে ইয়াত 7 এইচ কিমান হৈছে 3 তো 21467 কোনটো অপশন আছে আমাৰ অপশন বি ইজ দ্য কারেক্ট আনসার নেক্সট আমি বেলেগ এটা কোৱেশ্চন লৈ যাও 4 নম্বৰ কোৱেশ্চনটো চাওক ইয়াত লিখা আছে ইফ জেড মানে জেড দিয়া আছে 52 এক্ট দিয়া আছে 48 তো কৈছে বেট কিমান হ'ব সো আমি প্ৰথমতে প্যাটাৰ্নটো উলিয়াব লাগিব যে এই কিটা যোনটো প্ৰথমেখিনি কৰিছে হেখিনি কেনেকে কৰিছে সো আমাৰ চাওক কোড বিলাক কেনেকে দিয়া আছে ইয়াৰ পৰা ধৰি লও a2 গিভেন কোডৰ পৰা b4 c6 z equal to 52 ঠিক আছে তো 1 to 48 হোৱাৰ লগে লগে আমি এটা চাও 1 to কেনেকে 48 হল a c t ঠিক আছে এৰ 2 6 plus 40 তো হৈ গল 48 সো হেনেকে আপোনালোকে বেট 2 যদি কৰে বেট সিমিলার আপোনালোকে কাউন্ট কৰিলে আনসাৰটো পাব কিমান 46 যদি আপোনালোকৰ কিবা ডাউট আছে প্লিজ কমেন্ট সেকশনত জনাব মই ফুলফিল কৰিম ওকে নেক্সট 5 নম্বৰ কোৱেশ্চনটো আপোনালোকৰ আছে monkey monkey is written মানে monkey কি বুলি written আছে
x মই ইয়াত লিখি দিওঁ ভালকে তেতিয়াহ'লে আপোনালোকে গম পাব মান কি সৰি গাইজ মোৰ গাটো বেয়া মাংকিটো কি বুলি আছে x d j m n l ওকে সো ইয়াত আপোনালোকে চাওক যদি আপোনালোকে বস্তুটো ৰিভাৰ্স অৰ্ডাৰত লিখে ইয়াত ৰিভাৰ্স অৰ্ডাৰত লিখা আছে তো ৰিভাৰ্স অৰ্ডাৰত যদি ৰিভাৰ্স মানে আপোনালোকে কি কৰিব উল্টা কৰিব লাগিব ৰিভাৰ্স অৰ্ডাৰত যদি লিখে আপোনালোকৰ টি চাওক টি আই জি ই আৰ ৰিভাৰ্স অৰ্ডাৰত যেতিয়া লিখিছে এটা এটা ৰিভাৰ্স অৰ্ডাৰত ৰখাৰ লগে লগে কেনেকুৱা হ'ব আপোনালোকে সেইটো বস্তু চাব মোৰ এইটোৰ চাওক এইটোৰ কি হ'ব টিৰ টু ৰিভাৰ্স অৰ্ডাৰৰ কৰাৰ লগে লগে এটা ৰিভাৰ্স হ'ব কিউ আৰ এছ টি তো কিউ আই টু কি হ'ব জি সো আমাৰ অপশনটো হ'ব ডি মানে ৰিভাৰ্স যেতিয়া কৰি দিয়ে আপুনি বস্তু তেতিয়াহ'লে কি হৈ যায় ইয়াৰ আনসাৰটো অপশন ডি চাওক ৰিভাৰ্স অৰ্ডাৰ মানে আমি উল্টা কৰিছো মাংকি এমৰ জায়গাত কি হৈছে আপোনালোকৰ বুজিলে আৰু এটা পদ্ধতি দিও আপোনালোকে কৰিব পাৰে মই দেখুৱাও ইজি পদ্ধতি এটা এইটো চাওক ইয়াৰ পৰা যদি ক্ৰস কৰে x y নেক্সট m n l হেনেকে কৰিও আপোনালোকে কৰিব পাৰে ঠিক আছে মুভিং টু দা নেক্সট কোৱেশ্চন যদি ফ্ৰেন্ডছ কোডটো এইবিলাক সব সিমিলার হয় আপনি খালি প্যাটার্নটো বিচাৰিবলৈ ফ্ৰেন্ডছ h u m j t k তো এইটো কেনেকে কৰিব আপোনালোকে এইটো অপশনটো 6 নম্বৰ কোৱেশ্চনটো কি হ'ব ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড 6 লেটাৰটো কি হৈছে মুভ কৰি আছে 2 3 4 5 6 and 7 step forward হৈ গৈছে ঠিক আছে তো হেনেকে ফৰৱাৰ্ড কৰিলে এটো মই আনসাৰটো কৈ দি আছো এটো আপোনালোকৰ হোমৱৰ্ক হিচাপে কৰিব নোৱাৰিলে পিছত মই কৰিম কাৰণ গোটেই বিলাক যদি মই কৈ দিও আপোনালোকৰ নহব এটোৰ অপশন এ হ'ব আৰু এটো আপোনালোকৰ হোমৱৰ্ক যদি নোৱাৰে মই নেক্সট ক্লাছত আপোনালোকক বুজাই দিম নেক্সট ইয়াত দি আছে ইফ এয়াৰ ইজ কল্ড এজ গ্ৰীন মানে যদি এয়াৰ টু গ্ৰীন হিচাপে গণ্য কৰা হয় গ্ৰীন টু ব্লু হিচাপে গণ্য কৰা হয় ব্লু টুক যদি স্কাই হিচাপে গণ্য কৰা হয় দেন স্কাই টুক yellow হিচাপে দেন yellow টুক water হিচাপে water টু pink then what is the color of sky তো simply আপোনালোকে ইয়াত চাব লাগিব স্কাই টুক কি কৈছে ব্লু ঠিক আছে নেক্সট ব্লু টুক কি কৈছে স্কাই ঠিক আছে then obviously color of the sky কি হ'ব color of the sky হ'ব আপোনাৰ sky ঠিক আছে অপশন বি নেক্সট আপোনালোকৰ কোডটো কি বুলি ৰিটেন কৰিছে বি এন টি কে সি সৰি গাইজ মোৰ হ্যান্ড ৰাইটিং অলপ নতুন নতুন ইংকৰ লগত প্ৰেক্টিস কাৰণে এটো ঠিক নহয় ঠিক আছে অলপ ট্ৰাই কৰিব এডজাস্ট কৰিব সি টু চাওক সি বি কেনেকে হেৰি হৈছে এই ল্যাঙ্গুৱেজটো যদি আমি কৰো কেনেকে কৰিম এটা স্টেপ ব্যাকওয়ার্ড ওয়ান স্টেপ ব্যাকওয়ার্ড মানে এটা ব্যাকত গৈছে এটো চাওক সি টু বি হৈছে এম এন ও মানে ওৰ আগত কি আছিল এন টিৰ আগৰটো কি হয় ইউৰ আগৰটো কি হয় টি এলৰ আগৰটো কি হয় আৰু ডিৰ আগৰটো কি হয় সি তো আমি ইয়াতো হেনেকে কৰিব লাগিব মার্জিন টু সেম হিসাবে হৈছে সো মোল্ডিং টু কেনেকে কৰিম আমি আপোনালোকক ব্যাকওয়ার্ড যাম চাওক এম ও ইউ এল ডি আই এন জি তো কেনেকে হ'ব আপোনালোকৰ আনসাৰটো কি হ'ব বাৰু আপোনালোকৰ 8 নম্বৰৰ কোৱেশ্চনটোৰ আনসাৰটো আপোনালোকৰ ওয়ান স্টেপ যেতিয়া ব্যাকওয়ার্ড কৰিম তেতিয়া এল মানে এল এম এন ও ন এল এম হ'ব এন টি কে সি এইচ এম এফ
তো আনসাৰটো হ'ব অপশ্যন চি Madrasas can be named চাওক Madras MADRAS মাদ্ৰাছটো আমি কেনেকৈ লিখিম NBESBT এইটো আনসাৰ হয় তো বম্বেটো কেনেকৈ চাওক এনৰ পিছত এম হৈছে MN মানে এম এটা ষ্টেপ আগুৱাই গৈছে এমৰ পিছৰটো ধৰিছে MNABDERSABST তো সেম হেনেকে বম্বেটোক আমি লিখিব লাগিব এইবিলাক প্যাটাৰ্নবিলাক যেতিয়া আপুনি প্ৰেক্টিস কৰি থাকিব তেতিয়া গম পাব বিৰ পিছত কি হ'ব ইয়াতে C O Q M কি হ'ব আপোনালোকে মোক ক'ব কওকচোন আপোনালোকে কমেন্ট সেকশনত বিৰ পিছত কি হ'ব C A B Y Z চাওক এটোৰ প্যাটাৰ্নটোত সেম হেনেকুৱা অপচনে দিয়া আছে আমি যেতিয়া অপচনটোত এটা মই অলপ ভুল কৰিছো কাৰণ মই জানি শুনি কৰি আছো যাতে আপোনালোকে ব্লাইন্ড হৈ না যায় চাওক বিৰ পিছত C পৰিছো ওৰ পিছত কি হ'ব বাৰু P M ৰ পিছত কি হ'ব গাইস চাওক এটোৰ আনসাৰ হ'ব বিৰ পিছত C হ'ব সেম প্যাটাৰ্ন ফলো কৰিলে M N O ওৰ পিছত কি হ'ব P তাৰ পিছত হ'ব M L M N O O ঠিক আছে বিৰ পিছত কি হ'ব C এৰ পিছত B Y ৰ পিছত Z তো আনসাৰটো হ'ব C P O C B Z তো এই অপশনটো ক'ত আছে চাওক এইটো অপশন তো আনসার C is the correct option next আজি হল 10 নম্বৰৰ কোৱেশ্চন 10 নম্বৰৰ কোৱেশ্চনটো আপোনালোকক চাওক হেড টু কি হয় H A T হেড টু কি কৰা হৈছে J C V তো A মাজত B হৈছে A B C H I এটা হৈছে J T U V তো আমি মাজতে এটা হেৰি কৰিব লাগিব সিমিলাৰ গান G পিছত কি হ'ব আপোনালোকৰ G H I and U W তাৰ পিছত কি হ'ব P so option A is the correct answer okay আজিলৈ আমাৰ ইমানতে সমাপ্ত কৰিলো নেক্সট মই ৰিজনিং ক্লাছটো আকৌ লৈ আহিম so আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা কোৱাৰিজ আছে প্লিজ জনাব আৰু আজি কোডিংৰ এইটো সেশনত যদি কাৰোবাৰ কিবা ডাউট আছে আৰু এই PDF টো মই আপোনালোকক মোৰ টেলিগ্ৰাম চেনেলত শেয়াৰ কৰি দিম প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল ফলো ফৰ মোৰ বাই বাই